উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলীক বিদায়ী সম্বৰ্ধনা। কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত সোণতলীৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলীক আজি বিদায়ী সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বিদ্যালয় প্ৰাংগণত এক বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। প্ৰধান শিক্ষক আইনুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত বিদায়ী সম্বৰ্ধনা সভাত বিদ্যালয়খনক সুদীৰ্ঘ 28 বছৰে নিষ্ঠা আৰু সততাৰে এগৰাকী কৰ্মদক্ষ শিক্ষক হিচাপে সেৱা আগবঢ়াই যোৱা 31 জানুৱাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষক লিয়াকত আলীক বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আৰু বহুসংখ্যক শুভাকাংক্ষীয়ে গামোচা শৰাই জাপি মানপত্ৰ পোছাক কিতাপ কলম আদিৰে বিপুল বিদায়ী সম্বৰ্ধনা জনোৱা হয়। সভাত ইছলাম হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলাম, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি আব্দুৰ ৰছিদ, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা নজমুল হক, ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক হাৰুন আল ৰছিদ, বিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ এন ইব্ৰাহিম আলী, চিআৰচিচি নুৰুদ্দিন আহমেদ আৰু চমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য কুতুবুদ্দিন আহমেদৰ লগতে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰাক্তন আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। এটা পৰ্যায়ত অহাৰ পাছত আমি বিদায় ল'ব লাগিব। 16 ইয়াৰ্ছ হ'ল 30 বছৰ হোৱাৰ পাছত আমি বিদায় ল'ব লাগিব। সেই অন্তৰাটো আজি বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই অৱসৰ গ্ৰহণ কৰিলোঁ। মই যোৱা 1/6/92 ইংৰাজী তাৰিখত মই প্ৰথমতে এজন সহকাৰী শিক্ষক হিচাপে বদলাইন স্কুলত যোগদান কৰিছিলোঁ। তাৰ পৰা 1995 চনত মই ট্ৰেন্সফাৰ হৈ বগৰীগুৰি এম ই মাদ্ৰাছাত আহোঁ আৰু আমাৰ এই এম ই মাদ্ৰাছাখন বগৰীগুৰি হাইস্কুলৰ লগত তেতিয়াৰ এমেলগেমেশ্যন হয় 2000 চনত। তেতিয়াৰ পৰা মই বগৰীগুৰি হাইস্কুলতে সহকাৰী প্ৰথমতে শিক্ষকতা কাম কৰিছিলোঁ। কিন্তু 2014 চনৰ পাছত পৰা মই প্ৰথমে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে পৰৱৰ্তী 2017 চনৰ পৰা মই ফুল প্লেজ প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি যোৱা 31/1/2024 তাৰিখত মই অৱসৰ গ্ৰহণ কৰিছোঁ। সেই উপলক্ষে মই ক'ব বিচাৰিম যে আমাৰ উঠি অহা প্ৰজন্মই যদি সম্পূৰ্ণৰূপে যাতে আমাৰ পঢ়াত মনোনিৱেশ কৰে ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহ'লে আমাৰ এই বিদ্যালয়খনৰ সুনাম তেতিয়া আৰু বাঢ়িব। গতিকে মোৰ বৰ্তমান যিগৰাকী অধ্যক্ষ আছে তেখেতক মই পৰামৰ্শ ৰাখিছোঁ যে তেখেতৰ মাজত দক্ষতাও আছে। তেখেতক আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক আৰু যিখিনি আমাৰ সমাজৰ মানুহ আছে তেখেতসকলক যাতে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে জড়িতকৰণ কৰে, তেতিয়াহ'লে আমাৰ এই বিদ্যালয়খন এটা উন্নত পৰ্যায়ৰ বিদ্যালয় হ'ব। তাৰ পাছত মোৰ এটা ভাৱ আছে, মই এইখন বিদ্যালয়তে প্ৰধানত মই LP স্কুলৰ যিখিনি ছেকশ্যন আছে, LP স্কুলৰ যিখিনি ল'ৰা ছোৱালী আছে সেইসকলক মই মাজে সময়ে আহি শ্ৰমদান দিম। তেওঁলোকক বিশেষকৈ মই গণিত শিকাইছিলোঁ ইমান দিনে। এতিয়াও পৰৱৰ্তী সময়ত মোৰ অৱসৰকালীন সময়তো মই মাজে মাজে সপ্তাহত কমেও মই 2 দিন ছাৰ্ভিচ দিম বুলি মই মনে মনে এই আশাটো পুহি ৰাখিছোঁ আৰু অনাগন্তুক দিনত মই এই কামখিনি কৰিম বুলি মই আশা কৰিছোঁ। জ্ঞানী গুণী মানুহবিলাকৰ সমাজৰ অলপ কমি গৈছে সমাজত। সক্ৰেটিছে 2500 বছৰ আগতে এটা কথা কৈছিলে। সক্ৰেটিছে কৈছিলে যে এনে এটা দিন আহিব, সময় আহিব যিদিনাখন জ্ঞানী মানুহবিলাকে দুখ কৰিব, আফচোচ কৰিব যে হাই এইটো দিনত আমি কিয় জন্মগ্ৰহণ কৰিলোঁ। আৰু যিখিনি মূৰ্খ মানুহ তেওঁলোকে গৌৰৱ কৰিব যে আমি সময়ৰ উপযুক্ত সময়ত আমি জন্মগ্ৰহণ কৰিছোঁ। অন্যায় অত্যাচাৰকাৰীসকলে উল্লাস কৰিব, অন্যায় কৰি আহি আনন্দ উল্লাস কৰিব। সঁচি এনেকুৱা এটা দিন আহিয়ে গ'ল। গতিকে বন্ধুসকলক মই কৈছোঁ, অনুৰোধ জনাইছোঁ যাতে এই কথাখিনি আমি উপলব্ধি কৰোঁ। এই মানুহখিনি জ্ঞানী গুণী মানুহখিনি আমাৰ যিখিনি মানুহে সমাজ প্ৰতিষ্ঠা কৰিলে, অনুষ্ঠান প্ৰতিষ্ঠান গঢ়িলে, তেওঁলোকক যাতে আমি সন্মান দিওঁ। আমি যাতে এই সমাজখনক
সন্মান দিব পাৰোঁ। আপোনালোকে লক্ষ্য কৰিব, আজি যিসকল মানুহৰ টকা পইচা আছে, ৰাজনীতি কৰিব, কিবা কিবি কৰিব, টকা পইচা বহুত আছে, তেওঁলোকৰ মুখ্য অতিথি, বিশিষ্ট অতিথি কৰি মাতে, অনুষ্ঠানলৈ মাতি আনে, লক্ষ্য কৰা গৈছে। আৰু গতিকে আমি তেওঁলোককো মাতিম, তাৰ লগে লগে আমি যাতে এই জ্ঞানী গুণী আমাৰ মুৰব্বীসকলক, যিসকল আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কৰিলে, সমাজৰ কাম কৰিলে, আজি এই অনুষ্ঠান কৰি থৈ গ'ল, তেখেতসকলে কৰি থৈ গ'ল, যুগ যুগ আমি ইয়াতে শিক্ষা গ্ৰহণ কৰিম, আমি ফল পাই থাকিম।